নমস্কাৰ, মই বৰ্তমান উপস্থিত মঙলদৈ জ্যোতিনগৰত। আপোনালোকে বাইদেউক দেখিয়ে চিনি পাইছে, তেখেতৰ নাম কিৰণ শইকীয়া বৰা। বাইদেউ মঙলদৈ নগৰ বালক নিম্ন বুনিয়াদী বিদ্যালয়ৰ পৰা প্ৰধান শিক্ষয়িত্ৰী হিচাপে অৱসৰ গ্ৰহণ কৰিছে। আচলতে বাইদেউৰ স্বামী শ্ৰদ্ধাৰ প্ৰসন্ন বৰা, তেখেত এগৰাকী সাংবাদিক আছিলে, দৰঙৰ বিশিষ্ট সাংবাদিক, জ্যেষ্ঠ সাংবাদিক। তেখেতৰ জন্মদিন উপলক্ষে বাইদেৱে 1000 টকা এটা আগবঢ়াইছিল কৰোণা ধাৰা আৰু মানুহে মানুহৰ বাবে। আৰু এই ধনটো ল'বৰ কাৰণে মই বহুত দিন কৈ আছিলোঁ, তুমি আহি পইচাটো লৈ যোৱা। আচলতে বাইদেউৰ পইচা মাৰা নাযায়, গতিকে ময়ো আহিম বুলি কৈ অহা হোৱা নাই। আজি আহিলোঁ, অহাৰ লগে লগে এয়া এইটো খোলা চাপৰি পিঠা বুলি কয় আমাৰ ভাষাত। এই খোলা চাপৰি পিঠাটো বনাইছে চুজি আৰু দৈৰে। চুজি আৰু দৈৰে মই ইতিমধ্যে অলপমান টেষ্ট কৰি চালোঁ, অতি সুন্দৰ হৈছে। আৰু তাৰ লগতে এই মিঠাইটো দিছে, এইটো মিঠাইটো মই নাখাওঁ বাৰু, পেয়াৰটো খাম বা এই মগু আৰু চাহ এইখিনি খোৱা হ'ব। বাইদেউৰ ল'ৰা ছোৱালী 4জন। তাৰে ডাঙৰ ল'ৰা দিল্লীত থাকে, দিল্লীতে কৰ্মৰত, আৰু সৰু ছোৱালীজনী দিল্লীত থাকে। তেখেতৰ আকাশবাণী দিল্লী কেন্দ্ৰৰ লগত জড়িত, তেখেতৰ স্বামীও জড়িত। আৰু বাইদেউৰ স্বামী দেৱতা ইতিমধ্যে পৰলোকপ্ৰাপ্তি হৈছে, আৰু আমাৰ তেখেতৰ সৰু ল'ৰা গুৱাহাটীত থাকে আৰু ডাঙৰ ছোৱালী গুৱাহাটীত থাকে। বাইদেউ এক প্ৰকাৰৰ ক'ব গ'লে এই বৃহৎ ঘৰটো অকলশৰীয়া, ভাড়াঘৰ আছে আৰু কাম কৰা মানুহ কেতিয়াবা আহে। বাইদেউ অৱসৰৰ পিছত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ আছে, আৰু এই অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ থাকি জীৱনটো উপভোগ কৰিছে, বিভিন্ন ধৰণৰ লেখা মেলা কৰিছে। বাইদেউ, আপোনাৰ এই ৰাতিপুৱা আহিলোঁ কৰোণা ধাৰাত আপুনি 1000 টকা আগবঢ়াইছে, বা এতিয়া যিটো জীৱন অতিবাহিত কৰিছে, এইক লৈ আপুনি অলপমান মনৰ অনুভৱ কৰি দিয়ক। আচলতে মই অকলশৰীয়া বুলি একদমেই নাভাবোঁ। এইটো কাৰণতে, কাৰণ তোমালোক চব আছা মোৰ লগত। সদায় ভাবোঁ যে যিকোনো মুহূৰ্ততে মই তোমালোকক পাম। মোৰ ল'ৰা ছোৱালী বাহিৰত থাকিলেও মই অকলশৰীয়া বুলি নাভাবোঁ, আৰু এইবিলাক অনুষ্ঠানবিলাকলৈ গৈ থাকোঁ। সেইটো আচলতে সেইটোৱে মোক তাৰমানে অলপ বয়সটো যেন কমাই ৰাখিছে, এনেকুৱা এটা মোৰ। এনেই আপোনাৰ বৰ্তমান বয়স এতিয়া কিমান হৈছে? বৰ্তমান বয়সটো এতিয়া মই 80 পাম আৰু। 80 বছৰ। 80 বছৰটো কিন্তু বাইদেউ একদম সুন্দৰ হৈ আছে, স্বাস্থ্যৱান হৈ আছে। মাজতে হ'ব আৰু হোৱা নাই হ'ব আৰু ৰাতিপুৱা এইটো বাইদেউ খোজকাঢ়ে, যিখিনি কৰিব লাগে কৰে। মাজতে তাৰ এটা সৰুকৈ এক্সিডেণ্ট হৈছিল, ভৰিখনৰ বৰ বেয়াকৈ দুখ পাইছিলে, তাৰ মাজতো জীৱন অতিবাহিত কৰিছে। বাইদেউ, এনে পৰিকল্পনা কি আছে আৰু কিবা নতুন কিবা কৰাৰ? নতুনটো এতিয়া এই বয়সত আৰু বহুত কিবা কৰিম এইটো নহয়, কিন্তু মই সমাজৰ লগত আচলতে মিলি থাকিব নাপাওঁ। এই সমাজখন, যিকোনো এখন সমাজলৈ গ'লে এই তাত থকা মানুহখিনিয়ে মোৰ প্ৰতি যিটো মৰম দেখুৱায়, আদৰ দেখুৱায়, সেইটোৱে তাৰমানে মোৰ বহুত আপ্লুত পাওঁ। লিখা মেলা কিবা সৰু কিবা কৰি আছোঁ বাৰু। কিতাপ পত্ৰ কিবা ওলাব নে? আৰু এখন উলিয়াম বুলি ভাবি আছোঁ। কি এইখন এতিয়ালৈতো মোৰ 6খন কিতাপ ওলাইছে, আৰু এখন উলিয়াম বুলি ভাবি আছোঁ। মোৰ ক'ৰবাত ওলাই থকা এইবিলাক লেখা এইবিলাক কৰি এখন উলিয়াম বুলি ভাবি আছোঁ। আপুনি ঘৰটো এইটো দিল্লী বা গুৱাহাটীতো ল'ৰা ছোৱালীৰ লগত থাকিব পাৰিলেহেঁতেন, আপোনাৰ মন নাযায়? কিয় নাযায়? মনটো মানে মইতো এইখিনি ঠাইত মানুহৰ লগতে, এইখিনি ঠাইতে আৰু এইখন সমাজতে মই ডাঙৰ হৈ আছোঁ, সম্পৃক্ত হৈ আছোঁ। গতিকে এইখন সমাজ এৰি মই দিল্লী বা গুৱাহাটী বা অন্য ঠাইত, সৰু ল'ৰাটো মুম্বাইত আছিল, ইণ্ডিয়ান নেভিত কৰিছিল, তাত গৈ থাকিলে মই এটা সৰু ফ্লেটত মই সোমাই থাকিব লাগিলহেঁতেন। এই তাতে কোনো সমাজ নাই, একো নাই। গতিকে সেইখিনি কৰাটো মোৰ কাৰণে বহুত মানে আচলতে হয়, আমাৰ বহুতেই শিপাক এৰি যাব ইচ্ছা নকৰে। নিজৰ যিখন আটোম টোকাৰিকৈ সজা ঘৰ, সেইখন দেখিবলৈ অলপ বেয়াই হওক, ক'বলগীয়া নাই, কিন্তু নিজৰ ঘৰখন এৰি মহানগৰত থাকিবৰ কাৰণে বহুতেই ইচ্ছা নকৰে। আৰু সেইকাৰণে ল'ৰা ছোৱালীয়ে বিচাৰিলেও মাজতে গৈ এদিন দুদিন থাকি অহাটো বেলেগ কথা, কিন্তু স্থায়ীভাৱে নিজৰ ঘৰখন এৰি তেনেধৰণৰ মহানগৰত থাকিবলৈ কাৰণে
বাইদেউৰ দৰে বহুতে ইচ্ছা নকৰে আৰু তাৰেই বাইদেৱে কৈছে সমাজ লৈ থাকিব বিচাৰে মানুহৰ লগত থাকিব বিচাৰে আৰু বাইদেউ আৰু এটা কথা কৈছে যে তেখেতৰ যদিও ল'ৰা ছোৱালীখিনি কৰ্মৰ কাৰণে কৰ্মব্যস্ততাৰ কাৰণে বাহিৰত আছে কিন্তু তেওঁ সততেই মানুহৰ লগত থকা অনুভৱ কৰিছে বিপদে আপদে তেওঁ মানুহ পাব বুলি তেওঁ আশা কৰিছে বাইদেউৰ সুস্বাস্থ্য কামনা কৰিছোঁ আৰু তেখেতৰ বয়স অকল 80 নহয় শতায়ু গৰাকক সুস্বাস্থ্যৰে সমাজৰ হকে কাম কৰক তাকেই কামনা কৰি চুজি আৰু দৈৰে বনোৱা ফুলা চাপৰি পিঠা আচলতে মই আজি প্ৰথম টেষ্ট হ'ব আৰু মই এইটো খাওঁতে গম পাইছোঁ আমাৰ দক্ষিণ ভাৰতৰ যিবিলাক খাদ্য অলপ টেঙেচীয়া ভৰ তেনেধৰণৰ লাগিছে বেয়া লগা নাই ভাল লাগিছে গতিকে দুখন দিছোঁ দুখন মই খাম যদি ছোৱালীয়ে নাখায় মোৰ এই ভিডিঅ'টো কৰিছে আমাৰ ছোৱালী ডাঙৰ ছোৱালী অপৰাজিতা দত্তই তাই টিউশ্যনত আছিল টিউশ্যনৰ পৰা বাইদেউ তাত আহিলোঁ আৰু আহি এইদৰে চাহ জলপান খাই আমি বিদায় ল'ম।